মই যাওঁ দেই। যা শুন, যা বাছখন আহিলে। চাওঁ চুম এটা খাই দিওঁ। হ'ব মা, মই যাওঁ, বাই বাই। আজি বা কলেজ নাযায় নেকি? কি জানো যায় নে নাযায় আকৌ। ক'বালৈ যোৱা সময়ত সেইজনীৰ নাম নলবিচোন। স্কুললৈ যাব ওলাইছ, এতিয়া সেইজনীৰ নাম লৈ আছ। যা বাছখন আহিলে, যা উঠি লগে যা। হ'ব, বাই বাই। ইমান গৰমখনত ছোৱালীজনী ঘামি জুপি স্কুলত, আই চিন্তাই লাগে ইমান গৰমখনত কেনেকে থাকিব। মা, ময়ো কলেজলৈ ওলালো। কমৰলৈ যা। কলেজলৈ যাবলৈ কি দৰকাৰ তই এতিয়া? ঘৰত কাম বন ইমানকে আছে, কলেজলৈ যাব নালাগে আজি। কাম কাঁহী বাতি যিবোৰ ধুব আছে, কাপোৰখিনি একগাল আছে ধুবলৈ, মই অকলে ধুব নোৱাৰো নহয়। মা, প্লিজ মোক আজি কলেজলৈ যাব দিয়ক। আজি এক্সাম আছে কলেজত। আজি যদি এক্সাম নিদো মোক আকৌ এডমিশ্যন কৰিব নিদিব। তোক যদি এডমিশ্যন কৰিব নিদিয়ে মই ভালে পাম। অকণমান খৰচ কমিব। মোৰ ছোৱালীজনীক চব সেইখিনি টকা খৰচ কৰিব পাৰিম, অকণ ভাল স্কুলত পঢ়াব পাৰিম। তোক পঢ়াইতো লাভ নাই, তইতো মোৰ নিজৰ ছোৱালী নহয়। মা, আপুনি কিয় সেনেকে কৈছে? প্লিজ মোক আজি কলেজলৈ যাব দিয়ক না। নেলাগে বুলি কৈছে নহয়, এবাৰ ক'লে বুজি নাপাওঁ নেকি তই? যা কাম কৰগে যা। বেছিকে কৈ থাকিলে মানে ঘৰৰ পৰা উলিয়াই দিম, কিন্তু তোক কলেজতে থাকিবিগে তুলি টোপলা লৈ কেনে। কলেজলৈ যায় হেনো, কাম বন কৰিবলৈ পাইছে ঘৰত, সেইকাৰণে কলেজলৈ পুনাইছে। কলেজত বহি বহি একদম আড্ডা মাৰি থাকিবলৈ নেজানো বুলি ভাবিছেহি বৰ একেবাৰে। আজি মই এক্সামটো দিবলৈও যাব নাপালো। মাহীমায়ে মোক আজি কলেজে যাব নিদিলে। দেউতা, তুমি কেতিয়া আহিবা? মই মাহীমাৰ লগত থাকিব নোৱাৰো। মাহীমায়ে মোক কলেজ যাব নিদিয়ে। দেউতা, প্লিজ তুমি সোনকালে আহা না। কি হ'ল? কি কৰি আছে ইয়াত? কাঁহী বাতি কেইটা ধুলি নাই? নাই ধোৱা, এতিয়া ধুমগৈ। বৰ একেবাৰে কান্দি দেখাইছে যে, কলেজ যাব নোপোৱা নেকি? কলেজলৈ গৈ কাৰ লগত লিলিমাই কৰিবলৈ তই কলেজলৈ যাওঁ কৰি থাক? তোৰ নেজানো বুলি ভাবিছ নেকি মই তোৰ কথা? এক্সামৰ বাহানাত কলেজলৈ গৈ বেলেগৰ লগত আড্ডা মাৰি থাকিবি, লিলিমাই কৰি থাকিবি। মা, মই কাৰ লগত লিলিমাই কৰিলোনো আৰু কাৰ লগত আড্ডা মাৰি থাকোনো? আপুনি নজনাকে যি টি কৈ নাথাকিবচোন। চুপ, মোক বহাইছ, তোক মই ল। এতিয়া পালি মছলা, মোৰ মুখে মুখে লাগা নহয়। আপোনাৰ মুখে মুখে মই কেতিয়া লাগিলো বাৰু? আপুনি ইমান বেয়াকে মাৰি দিলে যে মোৰ চকুতে। চুপ, তোক এতিয়া চকুতে মাৰিছো, এতিয়া মই তোক কঁকাল ভাঙিম। চলি কাঁহী বাতিখিনি ধুই কিনে কাপোৰখিনি ধুগে যা। ধুইছোগৈ, মোক আৰু নেমাৰিব। দিমাগ খাই থাকে, আৰু অকণমান জোৰছে মাৰিব লাগিছিলে, দুটা চকু কলা কৰি পেলাব লাগিছিলে, এতিয়া গম পালেহেঁতেন নি। কাপোৰ চাপোৰ কাঁহী বাতি নোধোৱাকে ই একেবাৰে কলেজলৈ ওলাইছে, কলেজ যাওঁ বুলি কৈ কেনে। এতিয়া চব কাম কৰাম এজনীক মই। মাহীমায়ে চকুটোত ইমান বেয়াকে মাৰিলে, বহুত জোৰছে বিষাইছে। কি কৰো বাৰু? দেউতাও ঘৰত নাই। দেউতা, প্লিজ সোনকালে আহা না। মাহীমায়ে নহলে মোক মাৰি পেলাব। কাঁহী বাতিকেইটা ধুই লওঁগে, নহলে মাহীমায়ে আৰু খং কৰিব মোক। ভণ্টিৰ নিচিনা মোকো যদি মাহীমায়ে মৰম কৰিলে হয়, মই বহুত সুখী হলো হয়। এনেকুৱা লাগে যেন এই পৃথিৱীত মই কষ্ট পাবলৈহে জন্ম হৈছো, তাতকৈ মই মৰি থকাই ভাল। এদিনকে সঁচাকে মৰি থাকিম, কিন্তু দেউতালৈ মৰম লাগে বুলিহে মই জীয়াই আছো। দেউতাক মই কষ্ট দিব নিবিচাৰো। তই আকৌ ইয়াত ৰখি আছহি যে? কি ক'বলৈ ৰখি আছ ইয়াত? কালে চাই আছ? বাপেৰলৈ চাই আছ? বাপেৰে আহিলে চব কথা লগাম বুলি ভাবিছ পাই মনতে। নাই ভবা মা, মই সেনেকে ভবা নাই। মই কাঁহী বাতিকেইটা ধুই লওঁগে। কথা শুন এজনী, মই নহাহেঁতেন এনেকে ৰখি থাকিলেহেঁতেন। একেবাৰে মই আহি লওঁ বুলিহে কাঁহী বাতিকেইটা ধুবলৈ গৈছে, নহলে এনেকে ৰখিয়ে থাকিলে দিনটো পাই। কাম বন নকৰি এনেই থিয় হয়। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে সামৰিছো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই